মোৰ তিতা কেৰেলা বুট আৰু বিলাহী ভাজি হৈ গ'ল। সকলোকে অসমীয়া বোৱাৰী পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছিলোঁ তিতা কেৰেলাৰ ভাজি। আহকচোন মই কেনেদৰে তিতা কেৰেলাৰ ভাজি বনাইছিলোঁ চাব। মই লৈছিলোঁ তিতা কেৰেলা কেইটামান এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি কাটি। তাৰ পাছতে লৈছিলোঁ আলু এনেদৰে কাটি, এটা ডাঙৰ চাইজৰ আলু এনেদৰে কাটি লৈছিলোঁ। আৰু লৈছিলোঁ এটা বিলাহীটো অলপ ডাঙৰ চাইজৰ এনেদৰে টুকুৰা কৰি কাটি ল'লোঁ। লৈছিলোঁ অলপমান বুট, কোমলাই ৰখা বুট লৈছিলোঁ এয়া। তাৰ পাছতে লৈছিলোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ এনেদৰে কাটি লৈছিলোঁ। 4টা পকা জলকীয়া লৈছিলোঁ আৰু নিমখ হালধি প্ৰয়োজন অনুসৰি লৈছিলোঁ। তাৰ পাছতে মই গেছত কেৰাহীখন পাতি দি কেৰাহীখন গৰম হ'লত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি ফুটি অহাৰ পাছতেই মই তাত কাটি ৰখা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি মই অকণমান লৰাই দিছোঁ। তাতে মই নিমখ আৰু হালধি দি দিম, তেলতেই নিমখ হালধি দিম। এয়া নিমখ দিছোঁ প্ৰয়োজন অনুসৰি আৰু হালধি দিম অকণমান প্ৰয়োজন অনুসৰি। তাৰ পাছতে দি দিছোঁ বুটখিনি এয়া দি পেলাই অকণমান লৰাই দিছোঁ। সকলোৱে হয়তো তিতা কেৰেলা ভাজি বনায়, কিছুমানে খাই ভাল পায়, কিছুমানে বেয়া পায়। এয়া মই দিছোঁ পকা ৰঙা জলকীয়া কেইটা তেলতে এনেকৈ বুটৰ লগত। তাৰ পাছতে দিম মই কাটি ৰখা আলু কেইডোখৰ। মই এনেদৰে বনাওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাওঁ। এয়া মই তাৰ পাছতে দিছোঁ তিতা কেৰেলাখিনি। তিতা কেৰেলাৰ ভাজি সকলোৱে ভাল নাপায় খাই, কিন্তু এনেদৰে এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে খাবলৈ। যিসকলেতো ভাল পায় খাই ভালেই পাব বাৰু। এয়া মই অকণমান সময় লৰাই দি 2-3 মিনিটমান সময় মই ঢাকোনখন লগাই দিছিলোঁ। তাৰ পাছতে এয়া ঢাকোনখন উদঙাই লৈ পেলাই মই আলুখিনি সিজিছে নে চালোঁ। অকণমান সিজাৰ নিচিনা হৈছে আৰু তিতা কেৰেলাখিনি। তাৰ পাছতে মই ইয়াত দি দিম বিলাহীখিনি দি দিছোঁ এয়া। আলুখিনি আৰু তিতা কেৰেলাখিনি যেতিয়া সিজিলে তাৰ পাছতে মই বিলাহী দিছিলোঁ। বিলাহীখিনিও অকণমান সিজা নিচিনা হ'ল। তাৰ পাছতে মই অকণমান পানী দিছোঁ। পানী অকণমান দিলে তেতিয়া অকণমান ভাজিখন থুপথুপীয়াৰ নিচিনা হয়, তেতিয়া খাবলৈ বেছি ভাল লাগে। যিসকলে তিতা কেৰেলাৰ ভাজি খাই ভাল পায় তেওঁলোকেতো এনেদৰে ভাজিখন বনাই খালে বহুত ভাল পাব। আৰু যিসকলে তিতা কেৰেলা খাই বেয়া পায় তেখেতসকলেও এনেদৰে এবাৰ বনাই খাই চাবচোন। আশা কৰোঁ তেওঁলোকেও খাই ভাল পাব। এয়া মোৰ তিতা কেৰেলাৰ ভাজিখন বনাই হৈ গ'ল। আপোনালোকে মোৰ তিতা কেৰেলাৰ ভাজিখন এবাৰ বনাই খাই চাব। খাই ভাল লাগিলে মোক পাছত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি মোৰ তিতা কেৰেলাৰ ভাজিখন ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।